হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই, মোৰো পিছে ভালেই দেই। মোৰ অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ তিল চিকেন ৰেচিপি, একদম চিম্পুল ৰেচিপি। চাই থাকিবচোন কেনেকৈনো বনাওঁ। এয়া ধুনীয়াকৈ তিলখিনি ভাজি লৈছোঁ। ভাজি ল'লে পিচি ল'বলৈ ভাল হয়, সেয়েহে তাৰপিছত শুকান জলকীয়া ফোৰণ দি দিছোঁ তেলত। তাৰপিছত পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মাংসখিনি দি অকণমান টাইম ভাজি ল'লোঁ ধুনীয়াকৈ। মাংসখিনি অকণমান ভাজি লোৱাৰ পিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি অলপ টাইম ভাজি ল'লোঁ ধুনীয়াকৈ। একদম ধুনীয়া ৰং উঠিছে, দেখিছেনে? তাৰপিছত গুটি আলু কেইটামান দি দিছোঁ গোটাকৈ। গুটি আলু দিলে খাই ভাল লাগে, ফালি দিয়া নাই, গোটাকৈ দি দিছোঁ অলপ। তাৰপিছত ভাজি লোৱাৰ পিছত আদা নহৰু পেষ্টটো দি ধুনীয়াকৈ অকণমান টাইম ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত তাৰপৰা মছলা অলপ দি দিছোঁ। মছলা যিহেতু বেছি ব্যৱহাৰ নাই কৰা, মছলা কমকৈ দিছোঁ, নহ'লে চিকেন আৰু তিলৰ সোৱাদটো বেলেগ হৈ যায়। সেয়েহে অকণমান মছলা দি ভাজি লোৱাৰ পিছত কুহুমীয়া গৰম পানী দি ধুনীয়াকৈ উতল আহিব দিছোঁ। এয়া দেখিছেনে? উতল অহাৰ পিছত পিচি লোৱা তিলখিনি ধুনীয়াকৈ দি 7 মিনিটমান ঢাক মাৰি থৈ দিলোঁ। এয়া ধুনীয়াকৈ উতল আহি আছে, দেখিছেনে? 80% ধুনীয়াকৈ হ'লে আৰু অলপ টাইম পানীখিনি অলপ গ্ৰেভি হ'ব দিওঁ। তাৰপিছত এয়া ফাইনেলি হৈ গ'ল। আপোনালোকে এনেকৈ খায়নে নাখায় কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ইউটিউব চেনেলটো সকলোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি ভাল লাগিলে লাইক এটা কৰিব দেই। আজিলৈ বাই। আকৌ নেক্সট এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। সকলোকে ধন্যবাদ। নহ'লে